নমস্কাৰ, মই জ্যোতি বৰুৱাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত এটা কবিতা পাঠ কৰি শুনাবলৈ বিচাৰিছোঁ। কবিতাটিৰ শিৰোনাম হৈছে প্ৰেম, কবি মণিকুন্তলা ভট্টাচাৰ্য। যাক তুমি ভাল পাবা তেওঁৰ সৈতে বিয়াত নবহিবা, নোখোজিবা তেওঁৰ সৈতে শুবলৈ সদায়, একেলগে খাবলৈ অথবা অনৰ্গল কথা পাতিবলৈ। যাক তুমি ভাল পাবা তেওঁৰ বাবে বুকুৰ মাজত ৰুই ল'বা গছ, ছায়া দিয়া গছ। যাক তুমি ভাল পাবা তেওঁক মৃত প্ৰতিমাৰ দৰে সজাবা, আদম বা ইভৰ হাতেৰে চুবা, আৰু নিজকে সেই ঐশ্বৰ্যৰ অধিকাৰী বুলি মনে মনে গৰ্বিতও হ'বা। সদায় মনত ৰাখিবা, যাক ভাল পোৱা তেওঁ তোমাৰ কোনো নহয়, তেওঁ কৃষকৰ শস্য। কাহানিও নুঘুলিবা তেওঁৰ শিপা, তেওঁ যি দিয়ে সেয়াই তোমাৰ প্ৰাপ্তি। যিদৰে তুমি গ্ৰহণ কৰিবা তেওঁক সেয়াইতো ভালপোৱা। ভালপোৱা তোমাৰ সমস্ত জীৱনৰ বিনয়, সৰ্বশ্ৰেষ্ঠ আকাংক্ষা। অহৰহ কাষতে বিচাৰিও যাক তুমি গৃহবন্দী নকৰা, এই এজনৰ বাবে তুমি নিৰ্মল হোৱা। এই পৃথিৱীত তেওঁ আছে বাবেইতো সকলো সুন্দৰ তোমাৰ, তেওঁৱেইতো তোমাৰ পৃথিৱী, অথচ তেওঁ তোমাৰ কোনো নহয়। তেওঁতো পানী, তেওঁতো উশাহ, যি নহ'লে জীয়াই নাথাকিবা তুমি, যি নহ'লে জীয়াই নাথাকিবা তুমি, যি নহ'লে জীয়াই নাথাকিবা তুমি। ধন্যবাদ।